এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। ধুবুৰীৰ গৌৰীপুৰৰ মুৰিয়ালী ঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত স্কুটি আৰোহী। আলমগঞ্জৰ পৰা ধুবুৰী অভিমুখী আছিল স্কুটি আৰোহীগৰাকী। নিহত যুৱকজন ধুবুৰী AM ৰোডৰ মানৱেন্দ্ৰ দে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনে ধুবুৰীত বৃদ্ধি পাইছে BTADৰ পৰা অবৈধভাৱে মাটি সৰবৰাহ কৰা ডাম্পাৰৰ দৌৰাত্ম। জনাইছো এটা ব্ৰেকিং নিউজ। ধুবুৰীৰ গৌৰীপুৰৰ মুৰিয়ালী ঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত স্কুটি আৰোহী। আলমগঞ্জৰ পৰা ধুবুৰী অভিমুখী আছিল স্কুটি আৰোহীগৰাকী। নিহত যুৱকজন ধুবুৰী AM ৰোডৰ মানৱেন্দ্ৰ দে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনে আৰু ধুবুৰীত এতিয়া বৃদ্ধি পাইছে BTADৰ পৰা অবৈধভাৱে মাটি সৰবৰাহ কৰা ডাম্পাৰৰ দৌৰাত্ম। আচলতে মানে তীব্ৰবেগী ডাম্পাৰ আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ হয়। স্কুটিখন আলমগঞ্জৰ পৰা গৌৰীপুৰলৈকে গৈছিলে আৰু ডাম্পাৰখন গৌৰীপুৰৰ পৰা আলমগঞ্জ অভিমুখে যাই আছিলে। এই যাই থকাৰ মাজতে মুখামুখি সংঘৰ্ষৰ ফলত এজন লোক মানে বাইকৰ যিখন আৰোহী আছিলে এজন থিতাতে নিহত হয়। আমি জানিব পৰা মতে সেই মানুহজনৰ ঘৰ ধুবুৰী টাউনতে হয় আৰু কিন্তু এতিয়ালৈকে চিনাক্তকৰণ হোৱা নাই। এতিয়ালৈকে সেই সদাশয় মৃত ব্যক্তিজনৰ কোনো ৰিলেটিভছ এতিয়ালৈকে ওলোৱা নাই। মানুহে ছাছপেক্ট কৰি আছে যে ধুবুৰীতে ঘৰ, কিন্তু কাৰ কোন নাম কি ক'ত ঘৰ একজেক্ট এড্ৰেছটো আমি নাজানো। ডাম্পাৰটো ধৰা পৰিল নে নাই? ডাম্পাৰটো ধৰা পৰিছে মানে ডাম্পাৰ যেতিয়া এক্সিডেণ্ট কৰিছিলে তেতিয়া আমাৰ ইয়াৰে স্থানীয় মানুহে ডাম্পাৰক বিচাৰি আলমগঞ্জলৈ গৈছিলে। আমি শুনা মতে আলমগঞ্জত ডাম্পাৰখন ধৰা পৰিছে, কিন্তু ডাম্পাৰখনত মই এতিয়ালৈকে ডাম্পাৰখনৰ কি নাম্বাৰ মই এতিয়ালৈকে নাজানো। কিন্তু ডাম্পাৰ যে ধৰা পৰিছে এইটো ধৰা পৰিছে মানে নাম্বাৰ জানিব। আৰু স্কুটিৰ নাম্বাৰ আছিলে AS17G 3939। আৰু দ্ৰুতবেগী ডাম্পাৰবিলাক যে দ্ৰুতগতিত চলে এইবিলাক প্ৰশাসনক আৰু চৰকাৰক কি জনাব? ইয়াত মই এইটোৱে জনাম যে যদি সিহঁতে লিগেলি যদি মাটি কৰিওৱাৰ কাম কৰি আছে তেনেহ'লে ঠিক আছে, কিন্তু সিহঁতৰ এটা স্পীড লিমিট থাকিব লাগে, যিহেতু এইটো নেশ্যনেল হাইৰোড আৰু আমাৰ সন্মুখত এখন স্কুল আছে গ্ৰামাৰী স্কুল আৰু আগফালে এখন বজাৰ আছে, পিছফালেও এখন বজাৰ আছে। আপোনালোকে গাড়ী চলাওক, ঠিকে আছে, আপোনালোকে অলপ চিনচিয়াৰলি গাড়ী চলাওক, ইমান তীব্ৰভাৱে গাড়ী নচলাব। এইটোৱে মই মানে বিশেষকৈ ডাম্পাৰৰ ড্ৰাইভাৰবিলাকক অনুৰোধ কৰিম। আৰু আমি এটা অভিযোগ পাইছিলোঁ, বহুতে অভিযোগ আমি পাই থাকোঁ যে ডাম্পাৰৰ মালিকবিলাকে কৰে কি ড্ৰাইভাৰবিলাকক টাৰ্গেট দি দিয়ে যে তুমি আজি পাৰ ডে তোমাক 20-25 গাড়ীমান মাটি কঢ়িয়াব লাগিব। সেই হিচাপে টাৰ্গেট দি দিয়ে। হয়তো সেই টাৰ্গেটৰ কাৰণে সিহঁতৰ যিটো স্পীড লিমিট এই স্পীড লিমিটটো অতিক্ৰম কৰি সিহঁতে গাড়ী স্পীড চলায়। হয়তো আজি সেই স্পীড লিমিট অতিক্ৰম কৰাৰ কাৰণে আজি এজন নিৰীহ লোকৰ মৃত্যু হয়। মই সেইকাৰণে প্ৰশাসনক অনুৰোধ জনাওঁ যে প্ৰশাসনে ডাম্পাৰৰ মালিক, ডাম্পাৰৰ ড্ৰাইভাৰ আৰু প্ৰশাসনত বহি এটা ত্ৰিপাক্ষিক বৈঠকত বহি সিহঁতক এটা ৰুল ৰেগুলেশ্যন বনাই দিব লাগে। এটলিষ্ট সিহঁতক যিটো মালিক পক্ষই যিটো টাৰ্গেট দিয়ে টাৰ্গেটটো উঠাই ল'ব লাগে। সিহঁতক ক'ব লাগে যে আপোনালোকে গাড়ী চলাওক, যদি লিগেলি গাড়ী চলাই ঠিক আছে আপোনালোকে লাহে লাহে গাড়ী চলাওক। আৰু স্পীড যিটো লিমিট আছে আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে যিটো স্পীড লিমিট বনাইছে সেই স্পীড লিমিট মতে গাড়ী চলাওক। হয়তো এনেকৈ যদি গাড়ী চলায় তেনেহ'লে এক্সিডেণ্টৰ হাৰ কিছু হ'লেও কমিব। আমি যিমান মোৰ শুনি আছোঁ অসমত খালি এক্সিডেণ্ট কিয় হৈ আছে ডাম্পাৰত হৈ আছে, ডাম্পাৰ দি আছে। কিবাতো ডাম্পাৰৰ ভুল আছে ন। আৰু ডাম্পাৰবিলাকে বহুত ডাঙৰ গাড়ী হয়, ডাম্পাৰবিলাকে মানে কোনো বুজা বুজিলে পুরো স্পীডত চলায়। ডাম্পারক দেখিলে আমাকে ভয় লাগে, বুঝি পাইছে। সেইকাৰণে ডাম্পাৰ কৰ্তৃপক্ষ তথা ডাম্পাৰ ড্ৰাইভাৰ সন্থাক মই কওঁ যে আপোনালোকে লিগেলি গাড়ী চলাই যদি আছে ঠিক আছে, আপোনালোকে যে ফৰেষ্টৰ অনুমতি সাপেক্ষে যদি গাড়ী চলাই আছে ঠিক আছে, কিন্তু আপোনালোকে স্পীড লিমিটটো যিটো মানে এজ ইউজুৱেল লিমিট এইটোত চলাওক। তীব্ৰবেগী হৈ আপোনালোকে গাড়ী নচলাব। আজি তীব্ৰবেগী হৈ গাড়ী চলোৱাৰ কাৰণে হয়তো আজি এই নিৰীহ লোকৰ তাতে মৃত্যুবৰণ কৰিছে। আৰু মাটিবিলাক যিবিলাক ডাম্পাৰবিলাক মাটি আনি আছে এইবিলাক চালান আছে নে অবৈধ? এইবিলাক চালান আছে নে অবৈধ এইবিলাকতো মই নাজানো। এইবিলাকে ডাম্পাৰৰ মানে মানুহবিলাকে গম পাব আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে গম পাব। ব্যুৰো ৰিপৰ্ট, সোহানা লাইভ।